নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথমতে আমি অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত আলোচনা কৰিম আৰু ভিডিঅ'টোৰ শেষৰ পাৰ্টটোত অৰ্থাৎ দ্বিতীয় অংশটোত আমি বিধানসভাৰ পৰা বিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যন সম্পৰ্কত অহা প্ৰশ্ন আৰু উত্তৰ সম্পৰ্কত আলোচনা কৰিম। চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন আয়োগৰ গঠনলৈ আশাৰে বাট চাইছে। কিন্তু খবৰ অনুসৰি কৰ্মচাৰীসকলৰ মূল সংস্থাই চাকৰিৰ সকলো স্তৰৰ বাবে একেধৰণৰ ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে। চলিত বৰ্ষত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল সমাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহত কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ সংশোধনৰ উদ্দেশ্যে অষ্টম দৰমহা আয়োগ ঘোষণা কৰিছে। অৱশ্যে এতিয়াও চৰকাৰে টাৰ্মছ অৱ ৰেফাৰেন্স আৰু নতুন আয়োগৰ সদস্য ঘোষণা কৰা নাই। ইউনিফৰ্ম ফিটমেণ্ট ফেক্টৰ দাবী। NDTV প্ৰফিটৰ মতে নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচালটেটিভ মেচিনেৰী অৰ্থাৎ NCJCM-ৰ কৰ্মচাৰী পক্ষই অষ্টম দৰমহা আয়োগৰ অধীনত সকলো দৰমহা স্তৰৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক উমৈহতীয়া ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে। NCJCM-ৰ সচিব ষ্টাফ চাইট শিৱগোপাল মিশ্ৰই কয় যে সকলো পে লেভেল বা পে বেণ্ডত একেটা ফিটমেণ্ট ফেক্টৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মাজত বৃদ্ধি পোৱা দৰমহাৰ যাতে বিভিন্নতা নাথাকে তাৰ প্ৰতি কমন ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে। সপ্তম বেতন আয়োগৰ অধীনত পে লেভেলৰ মাজত ফিটমেণ্ট ফেক্টৰ বেলেগ বেলেগ আছিল। গ্ৰেড পে 18ৰ পৰা পে বেণ্ড 1ৰ ফিটমেণ্ট ফেক্টৰ 2.58 আছিল। 4200ৰ পে বেণ্ডৰ 2 ফিটমেণ্ট ফেক্টৰ 2.62 আছিল। ঠিক একেদৰে অন্য কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো ফিটমেণ্ট বেলেগ আছিল ফেক্টৰ। 50% দৰমহা বৃদ্ধি পাব নেকি? বিশেষজ্ঞই উদ্ধৃতি দি ফাইনেন্স এক্সপ্ৰেছৰ প্ৰতিবেদনত কোৱা হৈছে যে অষ্টম বেতন আয়োগে 2.28ৰ পৰা 2.86ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰিব পাৰে আৰু এই অনুসৰি কৰ্মচাৰী 40ৰ পৰা 50% দৰমহা বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। অসম বিধানসভাত যি প্ৰশ্ন কৰা হৈছিল বিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যন সম্পৰ্কত এগৰাকী সন্মানীয় বিধায়কে প্ৰশ্ন কৰিছিল আৰু প্ৰথম প্ৰশ্নটো হৈছিল যে বৰ্তমান অসমত কিমানখন বিদ্যালয় প্ৰাদেশিকৰণ হোৱা নাই। জিলাভিত্তিক তথ্য বিদ্যালয়ৰ নাম তালিকা সম্পৰ্কত বিচৰা হৈছিল। খ নম্বৰ প্ৰশ্নত যে চৰকাৰে কি টাৰ্মছৰ ভিত্তিত বিদ্যালয় প্ৰাদেশিকৰণ কৰে সেই কথা সোধা হৈছিল। তৃতীয়তে সোধা হৈছিল 2023-24 আৰু 2024-25 বৰ্ষত বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল নে? যদি কৰা হোৱা নাই কি কাৰণত কৰা হোৱা নাই। 4 নম্বৰ প্ৰশ্নটো সোধা হৈছিল নতুনকৈ বিদ্যালয় প্ৰাদেশিকৰণ ব্যৱস্থা হাতত লোৱা হৈছে নেকি? প্ৰাদেশিকৰণৰ কাৰণে বিদ্যালয়খনত কি ব্যৱস্থা থকা উচিত সেই সম্পৰ্কত সোধা হৈছিল আৰু তাৰ উত্তৰত মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই উত্তৰ দিছিল যে প্ৰথম প্ৰশ্নৰ উত্তৰটো আপোনালোকে দেখিছে দি আছাম এডুকেশ্যন যিটো প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড অৰ্গেনাইজেশ্যন আপোনালোকে দেখিছে অফ দি এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 মতে উক্ত আইনৰ আধাৰত নপৰা 234খন উচ্চ প্ৰাথমিক আৰু 1109খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰা নহ'ল। জিলাভিত্তিক প্ৰাদেশিকৰণ নোহোৱা তালিকা পৰিশিষ্ট ক আৰু পৰিশিষ্ট খত সংলগ্ন কৰা হৈছে। দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ হৈছিলে যে একেধৰণে প্ৰভিন্সিয়েলাইজেশ্যন যিখন এক্ট আছে সেই অনুসৰি তলত দিয়া ধৰণৰ ক্ৰাইটেৰিয়াসমূহৰ ভিত্তিত বিদ্যালয় প্ৰাদেশিকৰণ বা কৰ্মৰত শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰা হয়। তাৰ কেইটামান ক্ৰাইটেৰিয়া দি দিয়া হৈছে যে বিদ্যালয়খন 1-1-2006 বা তাৰ পূৰ্বে পাৰ্মিশ্যন ৰিকগনিশ্যন বা কনকাৰেঞ্চ প্ৰাপ্ত হ'ব লাগিব। ঠিক একেদৰে বিদ্যালয়খনত থকা মাটিৰ প্ৰমাণপত্ৰ 1-1-2006 বা তাৰ পূৰ্বে হোৱা হ'ব লাগিব। তৃতীয়তে 2014, 2015 আৰু 2016 বৰ্ষত বিদ্যালয়খনত শিক্ষান্ত বৰ্ষৰ ফলাফল ন্যূনতম 30% হ'ব লাগিব। চতুৰ্থতে 2014, 15 আৰু 16 বৰ্ষত বিদ্যালয়খনত শিক্ষান্ত পৰীক্ষাত মুঠ ন্যূনতম 25গৰাকী ছাত্ৰ ছাত্ৰী হ'ব লাগিব। বিদ্যালয়ৰ বিষয় সাপেক্ষে শিক্ষান্ত বৰ্ষত ন্যূনতম 10জনকৈ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লাগিব। বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল 31 2010 বা তাৰ পূৰ্বে বিদ্যালয়ত অংশগ্ৰহণ কৰা হ'ব লাগিব। এনেদৰে বহুকেইটা টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কথা উল্লেখ কৰা হৈছে আৰু বৰ্তমান নতুনকৈ বিদ্যালয় পদ প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি তাত জনোৱা হৈছে আৰু আপোনালোকে নিশ্চয় সকলোখিনি কথা
অৱগত হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি দুটা মূল বিষয় লৈ আলোচনা কৰিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব।